কনষ্টিটিউশ্যনৰ পৰা ছেক্ৰেটাৰী আৰু এয়া আমাৰ এছিষ্টেণ্ট মেডাম কৌশলিকা কিন্তু এখেতে আমাৰ ড্ৰাগছ চাপ্লাই সহায়কাৰী হিচাপে কাম কৰিছে আমাৰ ৰাইট মিষ্টাৰ বিজয় বৰুৱা য়েছ আচলতে মই আপোনাক সহায় কৰিম যাতে আপুনি আপোনাৰ বিজনেছৰ সকলো কথা যাতে আপুনি চাকৰিৰ বাবে সকলো কিন্তু কিয় আপুনি যে চাপ্লাই কৰিবলৈ দিছিল আমি আচলতে ক'তো চাপ্লাই কৰাই নাছিলোঁ আৰু আপোনালোকৰ সন্তান ইনকৰ ব্লাড ড্ৰাগছ লোৱা নাই কিন্তু এই ৰিপৰ্ট এই ৰিপৰ্ট সম্পূৰ্ণ মিছা আমাৰ হিষ্টৰী মেম্বাৰ আৰু তেখেতৰ আলোচনা কৰি আমি এনেকুৱা এটা ভয়ানক কাৰ্যক্ৰম কৰিছিলোঁ অজয় প্ৰীতি শুনিছা বিকুৰ চাকৰি ড্ৰাগছ মানে মিষ্টাৰ বৰুৱা আপোনাৰ সন্তানৰ বেয়া ডাক্তৰ হিচাপে জানি একেবাৰে ভাগি পৰিছিল নহয় জানো কিন্তু আপুনিতো এবাৰো ভাবি চোৱা নাছিল আপুনি ইয়াৰ দ্বাৰা যদি চাপ্লাই হোৱা হ'লে কিবা এটা পিতৃ মাতৃ ভাগি পৰিলেহেঁতেন কিমান এটা জীৱ অকালতে শেষ হৈ গ'লহেঁতেন I am sorry. I am really sorry. মই আজিৰ পৰাই এইবিলাক বাদ দিলোঁ কিন্তু মণিপুৰৰ যি চাহাবে মোলৈ ভাল পঠায় তেওঁতো মোক এৰি নিদিব ভালদৰে চিন্তা কৰিব আৰু বস্তুৱালি কৰি আমি এইদৰে বহু কেইটা হস্পিটেলত ঘূৰাই আনিছোঁ সকলে উত্তৰ পূৰ্বাঞ্চলৰ চলাই আছে আৰু এই আশা লাগে পূৰ্বাঞ্চলখন ড্ৰাগছ মুক্ত হৈ পৰিব কিন্তু আপোনালোকৰ এটা অনুৰোধ আপোনালোকে মানে আমাৰ বাহিৰত কাৰণ আমি আপোনাৰ কিন্তু অতদিনে যি কাম আইনে কৰিব পাৰিব সেই কাম জানো আপোনালোকে কৰিব পাৰিব তাকো আইনৰ পৰা লুকুৱাই সব এজন অপৰাধী শাস্তি দিয়াটো আইনৰ কৰ্তব্য কিন্তু শাস্তি নিদিয়াকৈ যদি কোনোবা সমাজৰ পৰা আঁতৰি আহিব পাৰে তেনেহ'লে তেওঁক শাস্তি দিয়াৰ অৰ্থ উদাহৰণস্বৰূপে এখেতে আইনৰ ভিত্তিত শাস্তি পাব লাগে আইন আৰু আমাৰ মতে পাৰ্থক্য আৰু আমি আমাৰ সংবিধানৰ সকলো সহায় যদিহে প্ৰয়োজন আপোনালোকে আমাক সহায় কৰে আমি আপোনালোকক সকলোকে সহায় কৰিম Thank you so much. তেতিয়াহ'লে আহোঁ এইবাৰ টাৰ্গেট হ'ব মণিপুৰৰ এই চাহেব বেদান্ত আহা